নমস্কাৰ, মই জাহিদ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল জাহিদ ক্ৰিয়েশ্যনছ লৈ। আজি এইটো ভিডিঅ'ত আলোচনা কৰিম আপোনালোকে কেনেকৈ CTET-ত এপ্লাই কৰিব পাৰিব। যিহেতু অহা ডিচেম্বৰ মাহত আপোনালোকৰ CTET-ৰ এক্সামটো হ'ব। চ' সেই CTET-ৰ এক্সামৰ কাৰণে আপোনালোকে যিটো ফৰ্ম ফিল আপ কৰিব লাগে সেইটো কেনেকৈ কৰিব লাগে মই ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখুৱাই দিম। আৰু CTET-ৰ ফৰ্ম ফিল আপৰ এইটো হ'ল ভিডিঅ' পাৰ্ট 2 আৰু পাৰ্ট 1ত মই অলৰেডি জনাই দিছোঁ কিমান কি ফিজ লাগিব, ঠিক আছে। অনলাইন আবেদন কেতিয়াৰ পৰা আৰম্ভ হ'ল, কেতিয়া শেষ হ'ব, ফটো কিমান চাইজ থাকিব লাগিব, কি ডকুমেণ্টছ থাকিব লাগিব, মই গোটেইখিনি ডিটেইলছ মানে পাৰ্ট 1ত দি দিছোঁ অলৰেডি। চ' এতিয়া পাৰ্ট 2ত মই আপোনালোকক প্ৰচেছটো দেখুৱাই দিম কেনেকৈ আপোনালোকে এপ্লাই কৰিব, ঠিক আছে। চ' প্ৰথমতে আপোনালোকে নিজৰ মোবাইলত আপোনালোকৰ যিটো গুগল ক্ৰ'ম আছে সেইটো অ'পেন কৰি ল'ব, ঠিক আছে। তাতে অ'পেন কৰাৰ পিছত আপোনালোকে এনেকৈ গুগলটো অ'পেন কৰি ল'ব। গুগল অ'পেন কৰাৰ পিছত আপোনালোকে ইয়াতে টাইপ কৰি দিব CTET.nic.in, ঠিক আছে। আপোনালোকে এইটো মাৰি জাষ্ট ক্লিক কৰি দিব। এক মিনিট। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব CTET.nic.in, ইয়াতে ক্লিক কৰি দিব, ঠিক আছে। চ' ক্লিক কৰাৰ পিছত এইটো পেজ খোল খাই গ'ল, ঠিক আছে। চেণ্ট্ৰেল টিচাৰ এলিজিবিলিটি টেষ্ট CTET, চেণ্ট্ৰেল ব'ৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন। আপোনালোকে এই পেজটোত অহাৰ পিছত তলৰ ফালে আহিব। এনেকৈ তলৰ ফালে আহি ইয়াতে চাব পাৰিছে আপোনালোকে এপ্লাই ফৰ CTET ডিচেম্বৰ 2021, ঠিক আছে। চ' আপোনালোকে এই লিংকটোত ক্লিক কৰি দিব ইয়াতে। চ' ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা পেজ এটা খোল খাই যাব। ইয়াতে আপোনালোকে এপ্লাই কৰিব লাগিব, ঠিক আছে। চ' মই আকৌ এবাৰ জনাই দিছোঁ ইয়াতে যে ষ্টেপ কেইটা কি আছে। প্ৰথমতে আপোনালোকে এপ্লাই ফৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন, তাৰপিছত এপ্লাই অনলাইন এপ্লিকেশ্যন ফৰ্ম, তাৰপিছত আপোনালোকক ছিগনেচাৰ এণ্ড ফটো আপলোড কৰিব লাগিব, তাৰপিছত আপোনালোকৰ ফিজ পে'মেণ্ট কৰিব লাগিব, ঠিক আছে। চ' এইকেইটা হ'ল ষ্টেপ। তো ইয়াতে দিয়া আছে এপ্লিকেশ্যন ফৰ্ম CTET ডিচেম্বৰ 2021 নিউ ৰেজিষ্ট্ৰেশ্যন, ঠিক আছে। চ' আপোনালোকে এই নিউ ৰেজিষ্ট্ৰেশ্যন যিটো আছে ইয়াতে এইটোত ক্লিক কৰি দিব। চ' মই নিউ ৰেজিষ্ট্ৰেশ্যন ক্লিক কৰি দিলোঁ। ক্লিক কৰাৰ পিছত ইয়াতে চাব পাৰিছে ডাউনলোড ইনফৰমেশ্যন বুলেটিন। আপুনি যদি ইনফৰমেশ্যনখিনি ডাউনলোড কৰিব বিচাৰে ইয়াৰ পৰা কৰিব পাৰিব, কেনেকৈ কৰিব লাগে কৰিব নালাগে, ঠিক আছে। গোটেইখিনি তাতে পাই যাব। চ' এতিয়া আমি তলৰ পিনে আহি যাম। ইয়াতে কৈ দিয়া হৈছে 4 নম্বৰ অপশ্যনটো বিশেষকৈ এক্সামিনেশ্যন ফিজটো অলপ আপোনালোকে চাই ল'ব। জেনেৰেলৰ কাৰণে 1000, এইটো পেপাৰ 1 আৰু পেপাৰ 2। আপুনি পেপাৰ 1 এপ্লাই কৰক অথবা পেপাৰ 2 এপ্লাই কৰক, 1000 টকা দিব লাগিব। আৰু যদি আপুনি দুয়োটা পেপাৰ এপ্লাই কৰে তেনেহ'লে 1200 টকা। আৰু HC/STৰ কাৰণে আপোনালোকে ইয়াতে চাব পাইছে অথবা ডিফাৰেঞ্চিয়েলি এবল পাৰ্চন, তেখেতসকলে 500 টকা দিব লাগিব, ঠিক আছে, যদি পেপাৰ 1 বা 2 যদি এপ্লাই কৰে অনলি। আৰু যদি দুয়োটা পেপাৰত এপ্লাই কৰে তেনেহ'লে 600 টকা। চ' পে'মেণ্ট কৰাৰ প্ৰচেছটো নেট বেংকিং, তাৰপিছত ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড এইবিলাক আছে আৰু। চ' আপোনালোকৰ নিজৰ ATM কাৰ্ডৰ সহায়ত আপোনালোকে পে'মেণ্টটো কৰিব পাৰিব। চ' এতিয়া তলৰ পিনে আহি ইয়াতে চাব পাৰিছে আপোনালোকে এই বক্সটো, ঠিক আছে। এই বক্সটোত আপোনালোকে ক্লিক কৰি দি ইয়াতে ক্লিক হেয়াৰ টু প্ৰচিড যিটো অপশ্যন আছে আপোনালোকে এই অপশ্যনটোত ক্লিক কৰি দিব। চ' ক্লিক কৰাৰ লগে লগে নতুন পেজ এটা খোল খাই যাব আপোনালোকৰ সন্মুখত। চ' নেম, কেণ্ডিডেটছ নেম, ঠিক আছে। ইয়াতে আপোনাৰ নামটো দি দিব। মই নামটো দিলোঁ। তাৰপিছত আপোনাৰ ইয়াতে দিব লাগিব দেউতাৰ নাম। চ' দেউতাৰ নামটো দিলোঁ মই ইয়াতে, ঠিক আছে। আপোনালোকে এনেকৈ দি দিব আৰু। ষ্টেপ বাই ষ্টেপ ভিডিঅ'খিনি চাই ল'ব, ঠিক আছে, মই কেনেকৈ কৰোঁ, নহ'লে আপোনালোকৰ প্ৰব্লেম হৈ যাব পাৰে। চ' নেক্সট আছে ইয়াতে ডেট অফ বাৰ্থ, সেইটো দি দিব। মই ডেট অফ বাৰ্থটো দি দিওঁ, ঠিক আছে। এনেকৈ দিলোঁ আৰু ডেট অফ বাৰ্থ। তাৰপিছত আপোনাৰ এইটো জেণ্ডাৰ দিব লাগিব, মেল হ'লে মেল আৰু যিসকলে ফিমেল তেওঁলোকে ফিমেল। ইয়াতে এতিয়া দিব লাগিব আপোনালোকৰ ID প্ৰুফ এটা ডকুমেণ্ট, ঠিক আছে। ID প্ৰুফ ডকুমেণ্টটোত কি বিচাৰিছে, ভোটাৰ ID, পাছপৰ্ট, বেংক পাছবুক উইথ ফটোগ্ৰাফ, ৰেচন কাৰ্ড উইথ ফটোগ্ৰাফ, অথবা আপোনালোকে কি দিব লাগিব, এক মিনিট, অথবা দিয়া আছে ইয়াতে
এনি আদাৰ ভেলিড গভট আইডেণ্টিটি উইথ ফটোগ্ৰাফ অথবা ড্ৰাইভিং লাইচেঞ্চ আপুনি আধাৰ কাৰ্ডো দিব পাৰে ইয়াতে ঠিক আছে ইয়াতে যিটো আছে এনি আধাৰ ভেলিড গভট আইডেণ্টিটি উইথ ফটোগ্ৰাফ এইটো আধাৰ কাৰ্ডো দিব পাৰে তাৰপিছত ড্ৰাইভিং লাইচেঞ্চ এইকেইটা দিলে হ'ল চ' মই এনি আদাৰ যিটো আছে মই এইটো চিলেক্ট কৰি দিলোঁ ঠিক আছে আদাৰ ডিটেইলছটো দি দিম মই আধাৰ কাৰ্ডৰ ডিটেইলছটো দিলোঁ আৰু ইয়াতে মই এতিয়া তলত দিব লাগিব এড্ৰেছ ঠিক আছে এড্ৰেছটো দিলোঁ তাৰপিছত ভিলেজ টাউন এইটো দিব লাগিব চিটি চিৰাং ঠিক আছে তাৰপিছত কাণ্ট্ৰি ষ্টেট এইবিলাক চিলেক্ট কৰি দিব আৰু ডিষ্ট্ৰিক্ট চিৰাং পিন নম্বৰ মোবাইল নম্বৰ দিব আৰু এইবোৰ ঠিক আছে এইটো কাৰেকশ্যন কৰি দিওঁ অপশ্যনত দিলোঁ হয় নিদিলোঁ হয় মোবাইল নম্বৰটো দি দিওঁ আগত এইটো মোবাইল নম্বৰ তাৰপিছত ছেম এজ প্ৰেজেণ্ট এড্ৰেছ যিটো আছে যদি আপোনাৰ এড্ৰেছটো ছেম হয় এইটো ক্লিক কৰি দিব ছেম এজ প্ৰেজেণ্ট এড্ৰেছ ইয়াতে যিটো বক্স আছে এই বক্সটোত ক্লিক কৰি দিব নেক্সট আহিলে ইয়াতে পাছৱৰ্ডটো দি দিব মই পাছৱৰ্ডটো বহাই দিছোঁ ইয়াতে পাছৱৰ্ডৰ কেটেগৰীটো আপোনালোকে চাই ল'ব অলপ কিমান পাছৱৰ্ড দিব লাগে ঠিক আছে কি কৈছে ইয়াতে পাছৱৰ্ড মাষ্ট বি 8 পৰা 13টা সংখ্যাৰ ভিতৰত হ'ব লাগিব এটা ডাঙৰ হাতৰ ABCDৰ আখৰ থাকিব লাগিব এটা সৰু হাতৰ ABCDৰ আখৰ আৰু এটা 0 পৰা 9ৰ ভিতৰত সংখ্যা আৰু এইকেইটা ক্যাৰেক্টাৰ যিবিলাক আছে স্পেশাল ক্যাৰেক্টাৰ এইবিলাকৰ ভিতৰত এটা ক্যাৰেক্টাৰ থাকিব লাগিব চ' তেনেকৈ এটা পাছৱৰ্ড বনাই দিব লাগিব ঠিক আছে মই পাছৱৰ্ডটো বনাই দিছোঁ এক মিনিট সো এনেকৈ পাছৱৰ্ড দি দিব তাৰপিছত কনফাৰ্ম পাছৱৰ্ড তলৰটোত ঠিক আছে নেক্সট আছে ইয়াতে সিকিউৰিটি কোৱেশ্চন which is the website you rarely visit বা what is the name of your first school so এইটো দিব পাৰে আৰু নহ'লে which is your favorite book আপোনাৰ যিটো কোৱেশ্চন ভাল লাগে আপোনাৰ যিটো মনত থাকে সেইটো কোৱেশ্চন আপুনি দি দিব মই what is the name of your first school মই এইটো দি দিলোঁ এনসাৰটো বহাব লাগিব ইয়াতে SM Model High School তো দি দিলোঁ যেন বা স্কুল নামটো ঠিক আছে নেক্সট ইয়াতে আছে এণ্টাৰ সিকিউৰিটি পিন কেছ সেনসিটিভ তলত যেটো পিন নাম্বাৰ দিয়া আছে চাব পাৰিছে ইয়াতে এই পিন নাম্বাৰটো এইটো ওপৰত বহাই দিব লাগিব ইয়াতে সো মই তো বহাই দিছোঁ এতিয়া 6065887C সো বহাই দি ইয়াতে চাব পাৰিছে সাবমিট এই সাবমিট বাটনটোত ক্লিক কৰি দিব সো এনেকৈ ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ এই পেজটো নতুন এটা পেজত খোল খাই যাব ইয়াতে কোৱা হৈছে প্লিজ ৰিভিউ দ্য ফলোইং ইনফৰমেশ্যনছ কেয়াৰফুলি ইফ ইউ উড লাইক টু চেঞ্জ এনি ইনফৰমেশ্যন এণ্টাৰ্ড ইউ মে ডু চ' বাই প্ৰেছিং এডিট ৰেজিষ্ট্ৰেশ্যন ফৰ্ম বাটন অৰ প্ৰেছ ফাইনেল ছাবমিট ইয়াতে যিটো দুটা অপশ্যন আছে এডিট ৰেজিষ্ট্ৰেশ্যন ফৰ্ম অৰ ফাইনেল ছাবমিট হয় আপুনি ফাইনেল ছাবমিট মাৰিব লাগিব আৰু যদি কোনোবা কাৰেকশ্যন কৰিব বিচাৰে ওপৰত যদি কিবা ভুল হৈছে আপোনাৰ যদি তেনেকুৱা মনত হয় তেন্তে আপনি এডিট কৰিব লাগিব ঠিক আছে সো আপুনি সিম্পলি আগতে এই ক্লোজ বাটনটোত ক্লিক কৰি এটো ক্যান্সেল কৰি দিয়ক তাৰপিছত ইয়াতে এগ্ৰি বুলি অপচন আছে এই এগ্ৰি অপচনটোত টিক মাৰ্ক দি আপুনি কি কৰিলো আগতে এইবিলাক চেক কৰি ল'ব লাগিব যে মোৰ এটো সব ঠিক আছে না নাই ঠিক আছে সো এইবিলাক সব টিক মাৰ্ক দি দিব লাগিব যে সব ঠিকে আছে তো মই এইবিলাক গোটেইখিনি টিক মাৰ্ক দি দিলোঁ টিক মাৰ্ক দিয়াৰ পিছত ইয়াতে আই এগ্ৰি ইয়াতে সিলেক্ট কৰি দিলোঁ আই এগ্ৰিত তাৰপিছত সেন্ড সাবমিট এণ্ড সেন্ড OTP তাৰপিছত ডু ইউ উইশ টু সাবমিট ৰেজিষ্ট্ৰেশ্যন ফৰ্ম এণ্ড গেট OTP ইয়েছ মই এইটো সাবমিট কৰি দিলোঁ এতিয়া আপোনাৰ মোবাইল নাম্বাৰত এটা OTP আহিব আৰু এটা ইমেইলত OTP আহিব ঠিক আছে ইয়াতে কৈ দিয়া হৈছে সেন্ড অন গিভেন মোবাইল নাম্বাৰ এণ্ড সেন্ড অন গিভেন ইমেইল ID সো দুটা OTP আহিব মই এতিয়া OTP কেইটা বহাই দিওঁ চাব পাৰিছে ইয়াতে ইমেইলটোত মোৰ OTP আহি গৈছে ওৱান টাইম OTP এইটো হ'ল মোৰ OTP এনেকৈ আপোনালোকৰ OTPটো আহিব ঠিক আছে মই এইটো কপি কৰি ললোঁ
মই কপি কৰি লৈ ইয়াতে সিম্পলি পেষ্ট কৰি দিম ঠিক আছে এটো পেষ্ট কৰি দিলো এতিয়া মোবাইলত ওটিপিটো অহা নাই সো এটো ৰিসেন্ড মাৰি দিলো ওটিপিটো আহিব এতিয়া এতিয়া আহি গৈছে মোৰ ওটিপিটো ওপৰত 298501 298501 মই ওটিপিটো বহাই দিলো এতিয়া ইয়াতে চাব পাৰিছে ফাইনাল সাবমিটটোত আপোনালোকে ক্লিক কৰি দিব এনেকৈ সো ক্লিক কৰাৰ লগে লগে এটো সাবমিট হৈ যাব ৰেজিষ্ট্ৰেচনটো মোৰ কমপ্লিট হৈ গল ঠিক আছে ইয়াতে চাব পাৰিছে এপ্লিকেশন স্ট্যাটাস ৰেজিষ্ট্ৰেচন ফৰ্ম কমপ্লিটেড এতিয়া এপ্লিকেশন ফৰ্ম আপলোড ডকুমেন্টস আৰু এপ্লিকেশন ফিজ এই তিনটা বস্তু কৰিলে মোৰ কমপ্লিট হৈ যাব এটো হল এপ্লিকেশন নাম্বাৰ মোৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো এটো মই স্ক্ৰিনশ্বট মাৰি ৰাখি দিলো এটা আৰু এইখিনি কপি কৰি ললো ঠিক আছে এতিয়া কমপ্লিট এপ্লিকেশন ফৰ্ম সব হৈছে ইয়াতে এটো ক্লিক কৰি দিব সো ক্লিক কৰাৰ লগে লগে নতুন এটা পেজত খোল খাই যাব এতে গোটেইখিনি ডিটেইলছ আহি যাব নেশনালিটি এটো সিলেক্ট কৰি দিম তাৰ পিছত আছে ইয়াতে আপোনাৰ ক্যাটাগৰী জেনাৰেল হয় ঠিক আছে পারসন উইথ ডিসেবিলিটি নো ল্যাঙ্গুয়েজ টু আছে ইয়াতে ল্যাঙ্গুয়েজ টু সিলেক্ট কৰিব লাগিব ল্যাঙ্গুয়েজ 1 এন্ড ল্যাঙ্গুয়েজ 2 এটো লোডিং হৈ আছে অলপ ঠিক আছে এতিয়া আহি গল ইয়াতে ল্যাঙ্গুয়েজ 1 আপুনি যদি আসামিজ মিডিয়াম হয় আসামিজ মিডিয়াম সিলেক্ট কৰিব যদি ইংলিশ মিডিয়াম হয় ইংলিশ মিডিয়ামে সিলেক্ট কৰিব সো মই ল্যাঙ্গুয়েজ 1 আৰু 1 2 আসামিজ সিলেক্ট কৰিছো আপডেট হৈ আছে এটো ঠিক আছে এতিয়া ল্যাঙ্গুয়েজ 2 লোডিং হৈ আছে সো সিম্পলি এতিয়া ল্যাঙ্গুয়েজ 2 সিলেক্ট কৰিম মই আসামিজ সিলেক্ট কৰি দিলো এটো এটা আহি গল এমপ্লয়মেন্ট স্ট্যাটাস ঠিক আছে সো ইয়াতে চাব পাৰিছে ল্যাঙ্গুয়েজ 2 ৰ পিছতে আছে এমপ্লয়মেন্ট স্ট্যাটাস এটো মই ক্লিক কৰি দিলো নট এমপ্লয়েড এজ এ টিচাৰ এমপ্লয়েড আদাৰ দেন টিচাৰ আপুনি এমপ্লয়েড হলে হেবিলাক দি দিব আৰু যদি এমপ্লয়েড নহয় তেনে হলে নট এমপ্লয়েডত আপোনালোকে সিলেক্ট কৰি দিব সো সিলেক্ট কৰাৰ লগে লগে এটো তলৰ পিনে আহি যাব অলপ ঠিক আছে নেক্সট তলত চাব পাইছে ইয়াতে এপ্লাইং ফৰ কোনটো পেপাৰৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে পেপাৰ 1 নে পেপাৰ 2 নে দুয়োটা যদি পেপাৰ 1 হয় অনলি এটো আপোনালোকে চাব পাইছে ক্লাস 1 ৰ পৰা 5 আৰু ক্লাস আৰু পেপাৰ 2 টো হল ক্লাস 6 ৰ পৰা 8 লৈ আপুনি যদি দুয়োটা পেপাৰৰ কাৰণে এপ্লাই কৰিব বিচাৰে তেনে হলে এটো বোথ সিলেক্ট কৰিব আৰু যদি সিঙ্গেল পেপাৰৰ কাৰণে মানে এপ্লাই কৰিব বিচাৰে হয়তো পেপাৰ 1 অথবা পেপাৰ 2 মই অকল সিঙ্গেল পেপাৰ 1 ৰ কাৰণে এপ্লাই কৰিব বিচাৰো মই সিলেক্ট কৰি দিলো এটো সো সিলেক্ট কৰাৰ লগে লগে এটা লোডিং হৈ আছে অলপ আৰু আপোনাৰ মিনিমাম এডুকেশনাল কোৱালিফিকেশন হ'ব লাগিব ক্লাস 1 ৰ পৰা 5 ৰ যেটো আপুনি পেপাৰ 1 সিলেক্ট কৰিছে এটোৰ কাৰণে আপোনাৰ কোৱালিফিকেশন হ'ব লাগিব এতে চাব পাৰিছে কিমান আছে ডিপ্লোমা ইন এডুকেশন ঠিক আছে in accordance with the prescribed minimum qualification আৰু 2 নম্বৰ বক্সটোত আছে ডিগ্ৰী ইন এডুকেশন আপোনাৰ এডুকেশনত ডিগ্ৰী এডুকেশন থাকিব লাগিব ঠিক আছে in accordance with the prescribed minimum qualification সো ডিগ্ৰী 2 থাকিব লাগিব এন্ড ডিপ্লোমা এটা থাকিব লাগিব এডুকেশনৰ ওপৰত সো এই দুটা বক্স মই ক্লিক কৰি দিলো ঠিক আছে আপোনাৰ হায়াৰ সেকেন্ডাৰীত মিনিমাম কোৱালিফিকেশন থাকিব লাগিব এটো সব আছে ইয়াতে কৈ দিয়া হৈছে সিনিয়ৰ সেকেন্ডাৰী ইয়াতে 50% মাৰ্কস আৰু 2 ইয়াৰ্স ডিপ্লোমা থাকিব লাগিব এটো হল ডিএলএড আৰু অথবা 45% মাৰ্কস উইথ 2 ইয়াৰ্স ডিপ্লোমা মানে ডিএলএড ঠিক আছে সো এইখিনি কৰাৰ পিছত তলত কোৱেশ্চন পেপাৰ মিডিয়ামটো চাব পাৰিছে আপোনালোকে বহুতে কোৱেশ্চন কৰে যে কোৱেশ্চন পেপাৰৰ মিডিয়ামটো কি হ'ব ইয়াতে সিলেক্ট কৰাৰ লগে লগে কোৱেশ্চন পেপাৰৰ মিডিয়ামটো অনলি ইংলিশ এন্ড হিন্দী হে পাব আপোনালোকে ঠিক আছে সো এটো
মই ইংলিছ সিলেক্ট কৰি দিলোঁ কুৱেশ্যন পেপাৰ মিডিয়াম তো এতিয়া নেক্সট আহি গ'ল ফাৰ্ষ্ট চইচ অফ এক্সাম চেণ্টাৰ ছেকেণ্ড চইচ অফ এক্সাম চেণ্টাৰ থাৰ্ড চইচ ফ'ৰ্থ চইচ আপুনি এইকেইটা সিলেক্ট কৰিব লাগিব যে আপুনি কোনটো চেণ্টাৰত মানে এক্সাম দিব বিচাৰে চাৰিটা অপশ্যন আছে সো ফাৰ্ষ্ট চইচ আছে ইয়াতে আপোনালোকে এইটো ষ্টেটটো সিলেক্ট কৰি ল'ব মই ষ্টেট অসম সিলেক্ট কৰি ল'লোঁ তাৰপিছত এইটো অলপ লোডিং হৈ থাকিব টাইম লয় অলপমান ঠিক আছে তাৰপিছত হোফালে আছে আপোনালোকে ইয়াতে যদি চাই সিলেক্ট এক্সাম সিটি অসমৰ কোন কোন সিটিত আছে ডিব্ৰুগড় গুৱাহাটী যোৰহাট শিলচৰ আৰু তেজপুৰ এই পাঁচটা ডিষ্ট্ৰিক্টত আপোনালোকে চেণ্টাৰটো ল'ব পাৰিব মই গুৱাহাটীত ল'লোঁ ঠিক আছে নেক্সট এতিয়া সেকেন্ড চইচ মই সিলেক্ট কৰিম ইয়াতে আসাম এণ্ড আৰু এতিয়া নেক্সট বেলেগ এটা ডিষ্ট্ৰিক্ট মই সিলেক্ট কৰিব লাগিব যেটো ডিষ্ট্ৰিক্টত মানে চেণ্টাৰটো আছে ঠিক আছে সো মই চেণ্টাৰটো সিলেক্ট কৰি ল'লোঁ ইয়াতে চাইছে আপোনালোকে যোৰহাট তো আপোনালোকে এনেকে যিমান কেইটা আপোনাৰ দৰকাৰ আপুনি যদি চাৰিটা বিচাৰে চাৰিটা চেণ্টাৰ মানে ল'ব পাৰিব যদি আপুনি এটাত কৰে এটাতো কৰিব পাৰে অসুবিধা নাই ঠিক আছে সো মই দুটাত কৰি দিলোঁ এতিয়া নেক্সট আহিল ইয়াতে পাস স্ট্যাটাস ঠিক আছে ডিপ্লোমা ইন এডুকেশ্যন মানে ডিএলএড পাস কৰিছে নে এপিয়াৰিং যদি পাস কৰিছে তেনেহলে আপুনি এটো পাস বুলি দিব লাগিব আৰু যদি এপিয়াৰিং হয় এপিয়াৰিং দিব লাগিব তাৰপিছত ইয়াৰ অফ পাসিং অৰ এপিয়াৰিং এটো আপুনি পাস কৰিলে কিমান চনত পাস কৰিছে হেতু আৰু এপিয়াৰিং কোনটো ইয়াৰত আছে হেতু ইয়াতে সিলেক্ট কৰিব লাগিব সো ইয়াতে দুটা অপচন আছে এটা হল 2021 এটা 2022 ঠিক আছে এটো 2022 দি দিলো যে 2022 ত মই পাস হৈ যাম বা 2021 আপুনি দিব পাৰে যদি 2021 যদি পাস আউট হৈ যায় তাৰপিছত কোর্স স্ট্রিমটো আছে ইয়াতে এডুকেশ্যন এলিমেন্টাৰী এডুকেশ্যন এটসেট্ৰা এটো দি দিব ঠিক আছে সো দিয়াৰ পিছত তলত আপোনালোকে চাব পাৰিছে ইয়াতে বোর্ড ইনষ্টিটিউশন অর ইউনিভাৰ্সিটি এটো সিলেক্ট কৰি দিব সো নেক্সট ইয়াতে এই ইউনিভাৰ্সিটি বা আপোনালোকে যেটো বোর্ড আছে বোর্ডটো সিলেক্ট কৰি দিব ঠিক আছে সেনেকৈ ইয়াতে যিমান কিটা আপোনালোকে বোর্ড চাই আছে আপোনাৰ যেটো বোর্ড হয় আপুনি হেতু সিলেক্ট কৰিব লাগিব সো মই মোৰ বোর্ডটো উলিয়াই আছো এক মিনিট সো ধৰক মই ইয়াতে এই 3 নম্বৰ অপচনটো যেটো আছে ডিস্ট্ৰিক্ট ইনষ্টিটিউট অফ এডুকেশ্যন ট্ৰেইনিং মই এইটো বোৰ্ডৰ পৰা পাস কৰিম ঠিক আছে এটো মই দিলো সিলেক্ট কৰি এতিয়া সিলেক্ট কৰাৰ পিছত ৰিজাল্ট মোডটো আহিব আৰু ইনষ্টিটিউশন পিন কোড সো মই ইয়াতে আপোনাৰ ইনষ্টিটিউশন পিন কোডটো দি দিলো যেটো মই এপিয়াৰিং দিছো সো ইয়াতে ৰিজাল্ট মোডটো নাহিব যদি মই পাস আউট দিলো হয় তেনেহলে ইয়াতে ৰিজাল্ট মোডটো আহিল হয় ঠিক আছে সো ইয়াতে পিন কোডটো বহাই দিলো মই চাব পাইছে আপোনালোকে এতিয়া নেক্সট আহি গ'ল ইয়াতে ডিগ্ৰী এডুকেশ্যন এটো পাস স্ট্যাটাস দিলো মই এপিয়াৰিং ঠিক আছে এটো এপিয়াৰিং দিলো আৰু বাকি যিখিনি আছে ইয়াৰ অফ পাসিং কোর্স স্ট্রিম এইখিনি ডিটেইলস মই দি আছো আপোনালোকক এটা বস্তু দেখুৱাই দিও ইয়াতে যেটো আছিল ডিপ্লোমা ইন এডুকেশ্যন এটো হল ডিএলএডৰ কাৰণে যিসকলে ডিএলএড কৰিছে আৰু যিসকলে ডিগ্ৰী কৰিছে ঠিক আছে মানে বিএড তেওঁলোকৰ কাৰণে ডিগ্ৰী ইন এডুকেশ্যন এটো সো আপোনালোকক এটো দিব নালাগে বিএডৰ এটো দিব নালাগে ঠিক আছে আপুনি ডিএলএড টো দি দিলে হল যিসকলে ডিএলএড কৰিছে সো এটো ডিএলএড টো সিলেক্ট কৰি ল'ব লোৱাৰ পিছত ইয়াতে আপোনালোকে এইখিনি ডিটেইলস ইয়াতে দি দিব ঠিক আছে এনেকে এপিয়াৰিং তাৰ পিছত ইয়াতে ইয়াৰটো দি দিব সো এনেকে ডিটেইলস খিনি দি দিব দিয়াৰ পিছত আপোনালোকে ইয়াতে যেটো সিকিউৰিটি পিন আছে এই পিনটো ইয়াতে বহাই দিব ঠিক আছে বহাৰ পিছত আপোনালোকে সিম্পলি ইয়াতে সাবমিট বুলি অপচন আছে সাবমিটটো তেনেকে ক্লিক কৰি দিব সো ক্লিক কৰাৰ লগে লগে পেজটো নতুনকে খোল খাই যাব নতুন এটা পেজত সো এটো আপডেট হৈ আছে চাব পাৰিছে অলপ বাট চাই ৰব লাগিব ঠিক আছে কাৰণ এটো আপডেট হোৱাতে অলপ টাইম লাগে সো এটো আপডেট হৈ গ'ল এপ্লিকেশন ফৰ্মটো কিন্তু ইয়াতে এটা অপচন কথাটো হল যে আপোনাৰ এই এক্সাম সেন্টাৰ 3rd আৰু 4th দুটাই সিলেক্ট কৰিব লাগিব মই এটো কৰা নাছিলো সো এই দুটা মই কৰিব লাগিব মই আগতে এই দুটা কৰি লও ঠিক আছে
সো এইটো মই সিলেক্ট কৰি দিলোঁ সিলেক্ট কৰাৰ পিছত ইয়াতে আপোনালোকক পুনৰ তলত আহিব লাগিব আহি ইয়াতে এই কেপচা কোডটো বহাই ইয়াতে সাবমিট কৰিব লাগিব সো মই সাবমিট কৰি দিলোঁ এইটো সো সাবমিট কৰাৰ পিছত এতিয়া নতুনকৈ মানে এইটো পেজ খোল খাই যাব এটা ঠিক আছে আগৰটোত অলপ প্ৰব্লেম হ'ল কাৰণ এই দুটা মই মানে সিলেকশ্যন কৰা নাছিলোঁ সো আপোনালোকে এনেকৈ এইটো ভালকৈ শুদ্ধকৈ মানে সাবমিট কৰিব লেংগুৱেজ 1 এণ্ড লেংগুৱেজ 2 ভেলু কুড নট বি সেম মানে লেংগুৱেজ 1 এণ্ড লেংগুৱেজ 2 মই যি দুটা সিলেক্ট কৰিছিলোঁ সেই দুটা সেম হ'ব নোৱাৰিব ঠিক আছে সো ইয়াতে মই দেখুৱাই দিছোঁ লেংগুৱেজ 1 আৰু 2 কোনটো আছিলে যিটো এটা আছিল লেংগুৱেজ 1 এছামিছ আৰু লেংগুৱেজ 2 আছিলে মই এছামিছে দিছিলোঁ ঠিক আছে সো এইটো মই বেলেগ এটা দিব লাগিব লেংগুৱেজ সাপোজ মই কি দিলোঁ হিন্দী দি দিলোঁ ঠিক আছে এটা এছামিছ এটা হিন্দী সো এইটো আপডেট হ'ব এতিয়া সো আপডেট হোৱাৰ পিছত এতিয়া মই এইটো সাবমিট কৰি দিলোঁ সো এইবিলাক এৰৰ আপোনালোকে পাব যদি মানে এপ্লিকেশ্যনটো ফিল আপ কৰাৰ সময়ত যদি কোনো মিষ্টেক কৰে আপোনালোকে এনেকৈ ঠিক আছে সো আপোনালোকৰ যাতে মিষ্টেকটো নহয় সো এইটো আহি গ'ল এতিয়া ফাইনেল সাবমিশ্যনৰ কাৰণে নটিফিকেশ্যন এইটো ক্ল'জ কৰি দিলোঁ পাৰ্টিকুলাৰ চেকলিষ্ট টু বি ভেৰিফাইড ঠিক আছে সো এইবোৰ ঠিকে আছে সব মই এইটো টিক মাৰ্ক দিলোঁ দিয়াৰ পিছত আই এগ্ৰি ক্লিক কৰি ইয়াতে চিম্পলি ফাইনেল সাবমিটত ক্লিক কৰি দিম সো ইয়েছ দিলোঁ এইটো সাবমিট হৈ গ'ল ইয়াতে চাব পাৰিছে এইটো আপডেট হৈ আছে ঠিক আছে ইয়ৰ ছিজন ইজ এক্সপায়াৰ্ড ক্লিক হেয়াৰ টু লগ ইন সো মোক আকৌ লগ ইন কৰিব লাগিব সো ইয়াতে চাব পাৰিছে মোৰ ডকুমেণ্টছটো এতিয়া ইয়াতে আপলোড হৈ গ'ল ঠিক আছে এপ্লিকেশ্যন ফৰ্মখন মই এইটো কমপ্লিট কৰিলোঁ এতিয়া মোক আপলোড ডকুমেণ্ট আৰু ফিজ পে'মেণ্ট এই দুটা কৰিলে হৈ যাব সো এতিয়া তলৰ পিনে আহি যাম মই ইয়াতে দিয়া আছে আপলোড ডকুমেণ্ট ক্লিক কৰি দিলোঁ ক্লিক কৰাৰ লগে লগে পেজটো নতুনকৈ খোল খাই যাব ইয়াতে মোক আপলোড কৰিব লাগিব এতিয়া ডকুমেণ্ট ফৰ্মেট চাইজ এইটো ফটোগ্ৰাফটো আছে ইয়াতে ফটোগ্ৰাফ দিব লাগিব কিমান আপোনাৰ 10ৰ পৰা 200 KB ঠিক আছে এইটো দিব লাগিব মই চুজ ফাইল সো মই মোৰ ফটো আৰু সিগনেচাৰটো দি দিলোঁ ইয়াতে ফটো চাব পাৰিছে ইয়াতে একশ্যনটো কি আছে ইয়াতে আপলোড এণ্ড নেক্সটত আছে মোৰ সিগনেচাৰ সো ইয়াতে মই সিগনেচাৰটো যিটো আছিলে এইটো মই সিগনেচাৰ দিছোঁ ইয়াতে সো এইটো একশ্যন আপলোড হৈ গ'ল সো এতিয়া কি কৰিব লাগিব নেক্সট এইটো হৈ গ'ল দুয়োটাই সো ইয়াতে আপলোড বুলি যিটো অপশ্যন আছে এইটোত ক্লিক কৰি দিম মই সো এইটো আপলোড হৈ গ'ল আপলোডেড ডকুমেণ্টছ আৰু এতিয়া ফটোটো আছে মোৰ কি সিগনেচাৰটো আছে এইটো মই দিব লাগিব ফাইল সিলেক্ট কৰিলোঁ ৰিচাইজ ফটোজ ইয়াতে মোৰ সিগনেচাৰটো আছে এইটো আপলোড দিম ইয়াতে অৰিজিনাল যিটো আছে অৰিজিনাল আপলোড অৰিজিনাল এইটো সিলেক্ট কৰিব এইটো অৰিজিনালি আপলোড হৈ যাব আৰু সকলো যিটো আপলোড অপশ্যন আছে এইটোত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে ইয়াতে চাব পাইছে ইমেজ ফাইল আপলোডেড সাকসেসফুলি এইটো ওকে মাৰি দিব সো ওকে মাৰাৰ লগে লগে দুয়োটাই হৈ গ'ল এতিয়া নেক্সট আপোনাৰ কৰিব লাগিব কি ইয়াতে পিনটো বহাব লাগিব এই যিটো তলত কেপচা কোডটো আছে পি তাৰপিছত কিমান আছিল 53R53 এইকেইটা পিন মাৰাৰ পিছত আপুনি সাবমিট মাৰি দিব সো সাবমিট মাৰাৰ লগে লগে পেজটো বেলেগ এটা পেজত খোল খাই যাব যিটো হ'ল পেমেণ্ট পেজ সো এইটো মই সাবমিট ইয়েছ ঠিক আছে ডকুমেণ্টছ আপলোডেড সাকসেসফুলি হৈ গ'ল এইটো ওকে মাৰি দিম ওকে মাৰাৰ লগে লগে এতিয়া তিনিটা অপশ্যন আপোনালোকে চাব পাৰিছে ইয়াতে ৰেজিষ্ট্ৰেশ্যন ফৰ্ম কমপ্লিটেড এপ্লিকেশ্যন ফৰ্ম কমপ্লিটেড এণ্ড আপলোডেড ডকুমেণ্টছ কমপ্লিটেড এতিয়া মই কৰিব লাগিব এপ্লিকেশ্যন ফিজ পে'মেণ্ট ঠিক আছে এইটো সো এতিয়া ফিজটো পে'মেণ্ট কৰিব লাগিব কিমান 1000 টকা ঠিক আছে আফটাৰ পে'মেণ্ট অফ ফিজ ইউ উইল নট বি এবল টু এডিট দ্য ফিল্ড এপ্লিকেশ্যন ফৰ্ম ডাটা এণ্ড আপলোডেড ডকুমেণ্টছ আপুনি যিমানকেইটা ডাটা আছে এতিয়াও আপুনি এডিট কৰিব পাৰিব মানে আপোনাৰ যদি ডিটেইলছখিনি এডিট কৰিব বিচাৰে তেন্তে আপুনি কৰিব লাগিব কি এডিট এপ্লিকেশ্যন ফৰ্ম এইটোত ক্লিক কৰিব লাগিব আৰু যদি আপুনি আপোনাৰ ডকুমেণ্টছখিনি আৰু এডিট কৰিব বিচাৰে এইটো ক্লিক কৰিব লাগিব এডিট আপলোডেড ডকুমেণ্টছ আৰু যদি সব ঠিকে আছে তেনেহ'লে আপুনি চিম্পলি পে এক্সামিনেশ্যন ফিছত ক্লিক কৰি দিব সো ক্লিক কৰি দিয়াৰ পিছত মই অলপ সাৰ্ভাৰটো প্ৰব্লেম হৈ গ'ল ঠিক আছে মই দেখুৱাই আছোঁ সো এতিয়া মই ফিজ পে এক্সামিনেশ্যন ফিজ এইটোত ক্লিক কৰি দিলোঁ দিয়াৰ পিছত ইয়াতে আপোনালোকে অপশ্যন পাব
অনলাইন পে'মেণ্ট আৰু ইউজিং ৰিয়েল টাইম ই চালান আপোনালোকে চালান কাটিব পাৰে অথবা অনলাইন পে'মেণ্টো কৰিব পাৰে তো এতিয়া মই অনলাইন পে'মেণ্ট অপশ্যনত ক্লিক কৰি প্ৰচিড ফৰ পে'মেণ্ট কৰিব বিচাৰিছোঁ কিন্তু তাৰ আগতে ইয়াতে মই যিটো নোট দিয়া আছে সেইটো কৈ দিব বিচাৰোঁ এক্সামিনেশ্যন ফিজ কেন বি ডিপজিটেড থ্ৰু ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ড অথবা নেট বেংকিং বা ই চালানৰ জৰিয়তে আপুনি পে' কৰিব পাৰিব ঠিক আছে ইফ দ্য ফিজ ইজ পেইড থ্ৰু UPI ক্ৰেডিট ডেবিট কাৰ্ড নেট বেংকিং এণ্ড ষ্টেটাছ ইজ নট অ'কে যদি ষ্টেটাছটো অ'কে নেদেখুৱায় তেনেহ'লে ইভেন আফটাৰ 48 hours ইট মিনছ দ্য ট্ৰানজেকশ্যন ইজ কেঞ্চেলড আৰু এইটো যদি 48 ঘণ্টাৰ ভিতৰত যদি আপোনাৰ অ'কে নেদেখুৱায় তেনেহ'লে এইটো কি হৈ যাব কেঞ্চেল হৈ যাব ট্ৰানজেকশ্যনটো আৰু আপোনাৰ টকাখিনি কি হ'ব অট'মেটিকলি ৰিফাণ্ড হৈ যাব ঠিক আছে বেংক একাউণ্ট উইদিন 7 to 10 ৱৰ্কিং ডেজ আপোনাৰ হাতৰ পৰা 10 দিনৰ ভিতৰত টকাখিনি ঘূৰাই আহিব therefore such candidates have to pay the fees once again and ensure the okay fees status আৰু যদি তেনেকুৱা প্ৰব্লেম হয় আপোনাক কি কৰিব লাগিব আকৌ আপোনাক সেই ফিজটো পে' কৰিব লাগিব মানে 48 ঘণ্টা পাৰ হোৱাৰ পিছত ফিজটো পে' কৰাৰ পিছতহে আপোনাৰ যিটো ষ্টেটাছ থাকিব এইটো যদি অ'কে দেখুৱায় পে'মেণ্ট ফিজ ষ্টেটাছ তেনেহ'লে আপোনাৰ মানে এপ্লিকেশ্যনটো ভালদৰে ছাবমিট হৈ গ'ল ঠিক আছে কমপ্লিটলি আৰু যদি তেনেকুৱা নকৰে আপোনাৰ মানে ফৰ্মখন মানে ফিল আপ নহ'ব আৰু এইটোৱে হ'ল কথা চ' মই প্ৰচিড ফৰ পে'মেণ্টত ক্লিক কৰি দিলোঁ এতিয়া অ'কে মাৰিব লাগিব চ' অ'কে মাৰাৰ লগে লগে কিমান আহিলে ইয়াতে 1000 টকা মই ডেবিট কাৰ্ডৰ থ্ৰু দিম চ' ইয়াতে এই অপশ্যনটো যে আছে ইয়াতে চাব পাৰিছে এই বক্সটোত ক্লিক কৰি আপোনালোকে কি কৰিব প্ৰচিড ফৰ পে'মেণ্টত ক্লিক কৰি দিব চ' ক্লিক কৰাৰ লগে লগে এনেকৈ পেজটো খোল খাই যাব তাৰপিছত ইয়াতে চাব পাৰিছে বাওঁফালে ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড প্লাছ ATM পিন এডমিট কাৰ্ড QR কোড UPI ঠিক আছে ইমানকেইটা ফেচিলিটি আছে চ' মই ডেবিট কাৰ্ডত ছিলেক্ট কৰি দিলোঁ যে মই ডেবিট কাৰ্ড দি দিম চ' ডেবিট কাৰ্ড ইয়াতে হ'ল ডেবিট কাৰ্ডৰ আপোনাৰ যিটো 16টা নাম্বাৰ থাকে 16টা নে 12টা থাকে ঠিক আছে ATMৰ ওপৰত তাৰপিছত ইয়াতে আপোনাৰ ATMত এক্সপায়াৰি ডেট যিটো আছে মান্থ সেইটো ইয়াতে দিব ইয়াৰটো ইয়াতে দিব আৰু CVV নাম্বাৰটো হ'ল ATMৰ পিছফালে যিটো 3টা নাম্বাৰ থাকে সেই 3টা নাম্বাৰ ইয়াতে বহাই দিব ঠিক আছে আৰু নেক্সট হ'ল ইয়াতে কাৰ্ড হোল্ডাৰ নেম আৰু সেই কাৰ্ডত কাৰ নাম আছে সেই নামটো ইয়াতে বহাব লাগিব বহাই আপুনি চিম্পলি মেক পে'মেণ্টত ক্লিক কৰি দিব ইয়াতে মেক পে'মেণ্ট বুলি আছে চ' পে'মেণ্ট কৰাৰ লগে লগে আপুনি এটা ৰিচিপ্ট পাই যাব সেই ৰিচিপ্টটো আপোনালোকে ডাউনলোড কৰি ৰাখিব ঠিক আছে চ' এইটোৱে আছিল প্ৰচেছ মই পে'মেণ্টটো নকৰিলোঁ কাৰণ মই এপ্লাই নকৰোঁ ঠিক আছে চ' আপোনালোকে এনেকৈ কৰিব যদি কিবা প্ৰব্লেম পায় মোক পাৰ্চনেলি আপোনালোকে হোৱাটছএপত মেছেজ কৰিব পাৰে মই নাম্বাৰটো মোৰ ডেছক্ৰিপশ্যন বক্সত দি দিম অথবা কমেণ্ট বক্সত পিন কৰি দিম চ' আজিৰ কাৰণে এইখিনিয়ে আছিলে চ' বাই বাই টেক কেয়াৰ জয় অসম